নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত ঐতিহ্যমণ্ডিত অনুষ্ঠান বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ প্ৰেক্ষাগৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যুৱ অভিনেতা প্ৰয়াত সত্যজিৎ শৰ্মা সোঁৱৰণী নাট্য সন্ধ্যা বিশিষ্ট নাট্যকাৰ মৃণাল বৰাৰ নাটক সৰুচুৰ বৰচুৰ নাটকখনিৰ শুভ মুহূৰ্তৰ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰস্থিত ঐতিহ্যমণ্ডিত অনুষ্ঠান বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ প্ৰেক্ষাগৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে 28 জানুৱাৰী মঙলবাৰে যুৱ অভিনেতা প্ৰয়াত সত্যজিৎ শৰ্মা সোঁৱৰণীৰ নাট্য সন্ধ্যা বিশিষ্ট নাট্যকাৰ মৃণাল বৰাৰ নাটক সৰুচুৰ বৰচুৰ নাটকখনিৰ শুভ মুহূৰ্ত অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। মই পুখুৰীত লাইভক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে অমৰজিৎ শৰ্মাৰ সোঁৱৰণী সত্যজিৎ শৰ্মাৰ সোঁৱৰণত যিখন নাট মঞ্চস্থ কৰিবলৈ ওলাইছে, তেওঁলোকে যিটো উদ্যোগ লৈছে, এজন শিল্পীক মানুহৰ মাজত জীয়াই ৰখাৰ যিটো উদ্যোগ লৈছে, তাৰ কাৰণে মই পুখুৰীত লাইভক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ গুৰু দায়িত্ব এটা অৰ্পণ কৰা হৈছে, নাটকখনৰ পৰিচালনাৰ দায়িত্ব। আচলতে পৰিচালক বুলি নিজকে ক'ব নিবিচাৰোঁ, কিন্তু নাটকখন আমি সকলোৱে মিলিজুলি সুন্দৰ নাটক এখন উপস্থাপন কৰোৱাত আমি প্ৰয়াস কৰিম আৰু আশা ৰাখিছোঁ যে বৰিগাঁও অঞ্চলৰ ৰাইজে বা এই অনুষ্ঠানটোৰ লগত জড়িত সকলো ব্যক্তিয়ে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু আমি আশাবাদী যে এখন অতি সৰ্বাংগ সুন্দৰ নাট আমি ৰাইজক উপহাৰ দিবলৈ সক্ষম হ'ম। এই চেগতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমাৰ নাটকখনৰ দিন কেতিয়া মঞ্চস্থ হ'ব সেইটো নিৰ্ধাৰণ কৰা হ'ব অতি সোনকালে। সেইদিনাখন যাতে সকলোৱে আহক, নাটকখন উপভোগ কৰক, ইয়াকে কৈ মোৰ বক্তব্য। উল্লেখযোগ্য যে জনপ্ৰিয় ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইভ 8ৰ প্ৰথম নাট্য নিবেদন সৰুচুৰ বৰচুৰ নাটকৰ শুভ মুহূৰ্ত অনুষ্ঠানটি যোৰহাট চহৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। আজি পোহৰ লাইভ 8ৰ শুভ মুহূৰ্তত আজি সৰুচুৰ আৰু বৰচুৰ যি নাটক হৈ গ'ল, সঁচাকৈয়ে পোহৰ লাইভ 8ক এই ক্ষেত্ৰত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু যিখন নাট কৰিছে আমাৰ সত্যজিৎ শৰ্মাৰ তেওঁ এই বৰিগাঁও ধৰ্ম সন্মিলনীৰ এজন সক্ৰিয় সদস্য আছিল আৰু পোহৰ লাইভ 8ৰ যিটো পদক্ষেপে এই কাৰ্যসূচী লৈছে আৰু তেওঁ এই নাটকৰ যোগেদি জীয়াই ৰখাৰ বাবে লগতে পৰিয়ালবৰ্গ যিটো পোহৰ লাইভ 8ৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছে, সেই ক্ষেত্ৰত আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু সুখত সত্যজিৎ শৰ্মা যাতে সদায় জীয়াই থাকক। যদিও তেওঁ মৃত্যুবৰণ কৰিলে, এই আশাতে তেওঁ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আৰু তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে। পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱাই আঁঠৰা শুভাৰম্ভণি অনুষ্ঠানটি আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে। বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ সভাপতি পবিত্ৰ কুমাৰ পূজাৰীয়ে ইয়াৰ পাছতে মংগলাচৰণ পৰিৱেশন আৰু নাৰিকল ভাঙি শুভ উদ্বোধন কৰে বিশিষ্ট নাট্যকৰ্মী আবৃত্তিকাৰ অভিনেতা প্ৰকাশ বৰপূজাৰীয়ে। ঐতিহ্যমণ্ডিত বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ প্ৰেক্ষাগৃহৰ পবিত্ৰ মঞ্চত আজি অসমৰ জনপ্ৰিয় সংবাদ মাধ্যম পোহৰ লাইভৰ প্ৰথম নিবেদন সৰুচুৰ বৰচুৰ এই নাটকখনিৰ শুভ মুহূৰ্ত কাৰ্যসূচী সমাপ্ত হয়। এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজতে সম্পন্ন হয়। ইয়াত কেইবাজনো বিশিষ্ট ব্যক্তি আচলতে অংশগ্ৰহণ কৰিছিল, আমিও ইয়াত অংশগ্ৰহণ কৰাৰ আমাৰ সৌভাগ্য হ'ল আৰু এই নাটকখন প্ৰয়াত সত্যজিৎ শৰ্মাৰ সোঁৱৰণত মঞ্চস্থ কৰা হ'ব। পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ এটা মহানতা যে সত্যজিৎ শৰ্মাৰ তেওঁৰ যি স্মৃতি, সেই স্মৃতি ধৰি ৰাখিবৰ কাৰণে আচলতে বৰিগাঁও অঞ্চলত স্মৃতি বিজড়িত এজন ব্যক্তি, সেই স্মৃতি ধৰি ৰাখিবৰ কাৰণে
এই নাটকখনৰ আগবঢ়াইছে। এই নাটকখন আমি আশা কৰিছোঁ কেৱল যোৰহাটতে নহয় সমগ্ৰ অসমৰ জনতাই আচলতে পোহৰ লাইভ সম্প্ৰচাৰ যিটো হ'ব উপভোগ কৰিবলৈ পাৰিব। আৰু ইতিমধ্যে আজি কাষ্টিং শেষ হৈ গৈছে, পৰিচালক মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে এখন খুব সুন্দৰ নাটক আমি আশা কৰিছোঁ। যথেষ্ট কলা কুশলী ইয়াত অংশগ্ৰহণ কৰিব, এই বৰিগাঁও অঞ্চলৰ যথেষ্ট ভূমি শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি আশা কৰিছোঁ আৰু কেৱল যোৰহাটৰ জনতাই নহয় সমগ্ৰ অসমৰ জনতাক আমি আহ্বান জনাইছোঁ, আপোনালোকে বৰিগাঁও সন্মিলনীলৈ অহা মাৰ্চ মাহৰ 8 তাৰিখে আহক, আপোনালোকে সৰু-চুৰ বৰ-চুৰ এই নাটকখন উপভোগ কৰক। আমি আশা কৰিছোঁ, আমি কথা দিছোঁ, এখন সুন্দৰ নাটক আপোনালোকে উপভোগ কৰিব আৰু আমাৰ অতিকৈ মৰমৰ বৰিগাঁৱৰ সত্যজিৎ শৰ্মাৰ স্মৃতি আপোনালোকে সংৰক্ষিত কৰি ৰাখিব। ধন্যবাদ। ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে জনপ্ৰিয় অভিনেতা মুক্তাৰুল হুছেইনক পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে পোহৰ লাইভ 8ৰ সম্পাদিকা কৰবী শৰ্মা, যুৱ সাংবাদিক নয়ন ফুকন, বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰশান্ত দাস আৰু যুৱ অধিবক্তা সমাজকৰ্মী ধ্ৰুৱ প্ৰসাদ বৰুৱাই। অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা নিউজ নাও চেনেলৰ মুখ্য সম্পাদক ও যোৰহাট জিলা ই মিডিয়া তথা আছাম ইউনিয়ন ৱৰ্কিং জাৰ্নেলিষ্টৰ ভাইচ প্ৰেছিডেণ্ট উৎপল দাস, বিশিষ্ট সমাজকৰ্মী সাংবাদিক জগন্নাথ অগ্নিবৰা, যোৰহাট সাহিত্য সভাৰ সভাপতি যুগল কিশোৰ আগৰৱালা, বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ সম্পাদক প্ৰভাত শৰ্মা, জনপ্ৰিয় অভিনেতা ৰাজেন হাজৰিকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত বৰা, সংকেত ফাইন আৰ্ট এণ্ড ক্ৰাফ্টৰ সভাপতি গুণীন খাৰঘৰীয়া, বিশিষ্ট সমাজকৰ্মী বিপুল হাজৰিকা, প্ৰয়াত সত্যজিৎ শৰ্মাৰ মাতৃ মীৰা শৰ্মা, ভগ্নী পৰিণীতা দেৱী, সমাজকৰ্মী বলিন শৰ্মা, মুনীন শৰ্মা, বিশিষ্ট নাট্যকাৰ প্ৰশান্ত কটকী, যোৰহাট আসামৰিক প্ৰতিৰক্ষা বাহিনীৰ বিষয়া সীমান্ত শৰ্মাৰ লগতে বহুসংখ্যক নাট্যপ্ৰেমী ৰাইজ, স্থানীয় বহুকেইটা অনুষ্ঠানৰ বিষয়ববীয়া আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইয়াৰ পাছতেই নাটকখনিত অভিনয়ৰ বাবে নিৰ্বাচিত হোৱা অভিনেতা অভিনেত্ৰীসকলক ৰাইজৰ মাজত চিনাকি কৰাই দিয়া হয়। চেনেল পোহৰ লাইভ 8ক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু চেনেলটোৰ উত্তৰ কামনা কৰিছোঁ। আজি বৰিগাঁও ধৰ্ম সন্মিলনী এখন নাটকৰ শুভ মুহূৰ্ত হৈ যায়। শুভ মুহূৰ্তত যথেষ্ট সংখ্যক লোক উপস্থিত থাকে, গণ্য গণ্য ব্যক্তিসকলে। আৰু নাটকখনৰ নাম হৈছে সৰু-চুৰ বৰ-চুৰ। এই নাটকখন প্ৰয়াত সত্যজিৎ শৰ্মাৰ সোঁৱৰণত মঞ্চস্থ কৰা হ'ব। আজি সকলো কলা কুশলী শিল্পীসকল আৰু পৰিচালকৰ লগতে সকলো উপস্থিত আছিল আৰু সমবেত সংস্কৃতিপ্ৰেমী ৰাইজৰ আগত নাটকখনৰ সম্বন্ধে পোহৰ লাইভ 8ৰ প্ৰতিষ্ঠাপক শ্ৰী অমৰ বৰুৱাদেৱে ব্যক্ত কৰে নাটকখন কি হ'ব আচলতে আৰু কেনেকৈ হ'ব আৰু নাটকখন মঞ্চস্থ কেতিয়া হ'ব আৰু নাটকখন এখন পূৰ্ণাংগ পৰ্যায়ৰ নাটক। আমি যোৰহাটবাসীক আহ্বান জনাইছোঁ, আজি এই শুভ মুহূৰ্তৰ অনুষ্ঠানটো সকলোৱে যে দেখিব পোহৰ লাইভ 8ৰ চেনেলৰ যোগেদি আৰু তেওঁলোকে এই অনুষ্ঠানটোৰ সম্প্ৰচাৰ চাই যাতে নাটকখনৰ প্ৰতি আগ্ৰহ হৈ উঠে আৰু আগ্ৰহী হৈ তেওঁলোকে নাটকখন মঞ্চস্থ হোৱা দিনটোলৈ উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।